सर्वे वेदा यत्प्रदमामनन्ति तपांसि सर्वाणि स यत् वदन्ति यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ओमित्येतत्। ॐ असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमय न त्वहं कामये राज्यं न स्वर्गं न पुनर्भवं कामये दुःखतप्तानां प्राणिनामार्तिनाशनं न त्वहं कामये राज्यं न स्वर्गं न पुनर्भवं कामये दुःखतप्तानां प्राणिनामार्तिनाशनम्। Lead kindly light amid the encircling glooms. Lead thou me on. The night is dark and I am far from home. Lead thou me on. Keep thou my feet. I do not want to see the distant scene. One step enough for me. I was not ever thus nor prayed that thou shouldst lead me on. Over moor and fen, over crab and torrent, till the night is gone. শ্রদ্ধেয় প্ৰফেসৰ বৰঠাকুৰ ডাঙৰীয়া ছাৰ, মোৰ সেৱা আপোনাৰ চৰণত। আপুনি আমাৰ কাৰণে এজন আদৰ্শ ব্যক্তি। কৃপা কৰি যে আপুনি ইয়ালৈ আহিল, তাৰ কাৰণে আই এম ভেৰি গ্ৰেটফুল টু ইউ। শ্ৰদ্ধেয় হৰেণ ভূঞা মহোদয়, শ্ৰদ্ধেয়া লুৎফুন নাহাৰ বাইদেউ, আজিৰ যি প্ৰিন্সিপাল আছে, অধ্যক্ষ তেখেত, উপাধ্যক্ষা বাইদেউ আৰু ইয়াত উপস্থিত থকা সমস্তজন শ্ৰদ্ধেয় ভাই ভনীসকল, বিদ্যাৰ্থীসকল, বিদ্যাৰ্থিনীসকল আৰু যিসকলে আয়োজন কৰিছে সেই সকলোজনকে মই প্ৰণাম জনাইছোঁ। আজি কিছুদিনৰ আগত শ্ৰদ্ধেয় আনন্দ বৰা ডাঙৰীয়াই দিখৌমুখ ৰত্ন উপাধি প্ৰদান কৰিব ইয়াত, তাৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছিল। আমি ক'লোঁ যে দিখৌমুখত বহুত আমাতকৈ শ্ৰেষ্ঠ জ্যেষ্ঠ পুৰুষ আছে, শিৱসাগৰত আছে, গৌৰীসাগৰত আছে, তাৰ কোনোবা এজন ব্যক্তিক দিয়ক, আমি নাযাওঁ। ফ্লেটলি আই ৰিফিউজ। ইয়াৰ পিছত আৰু তিনিজন ব্যক্তি আহিল। শ্ৰদ্ধেয় অনন্ত বৰা আৰু গোলাঘাটৰ পৰা এজন ইছলাম ধৰ্মীয়
ভাই আৰু নগাঁৱৰ পৰা এজন গৈ আশ্ৰম ওলাল আৰু বহুত আমাক বুজোৱাৰ কাৰণে আমি শেষত অহাৰ হাঁ ক'লোঁ। ভাই ভনীসকল, মই আজি সাধাৰণতে তোমালোকৰ কাৰণেই আহিছোঁ। দিখৌমুখ মহাবিদ্যালয় এখন পবিত্ৰ স্থান, বৰ ডাঙৰ কাম কৰিলেও শ্ৰদ্ধেয় হৰেণ ভূঞা ডাঙৰীয়াক মই কৈছিলোঁ যে সৰু এটা কাম কৰি কি হ'ব, এটম বমটো পৰুৱা মাৰিবৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে। মানে কি কৈছোঁ, কলেজ এখন যিকোনো মানুহে প্ৰতিষ্ঠা কৰিব পাৰে, তোমাৰ কাম ইয়াতকৈ বহুত ডাঙৰ। তথাপি তেওঁ লাগি থাকিল আৰু এটা টেঞ্জিবল অকুলাৰ চামথিং হেপেন ইন দিছ মষ্ট বেকৱাৰ্ড এৰিয়া। তাৰ কাৰণে মই তেখেতক, আমাৰ লুৎফুন বাইদেউক আৰু অনেক লোকক, এই অঞ্চলৰ লোকসকলক, শিৱসাগৰৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বৰ আনন্দিত হৈছোঁ আজি বিশেষকৈ গম পালোঁ যে লুৎফুন নাহাৰ বাইদেৱে ইয়াৰ বাহিৰেও কেইটামান কাম কৰি আছে। বিশেষকৈ এখন ফুলৰ বাগিচা কৰিছে আৰু কেইখনমান কিতাপো লিখিছে। মই তেতিয়া ক'লোঁ যে মই যদি আকৌ ভগৱানে মোক কেনেবাকৈ শিৱসাগৰলৈ আনে, তেতিয়াহ'লে বিশেষ ৰূপে আপোনাৰ তালৈ গৈ মই ফুলৰ বাগিচাখন চাম আৰু আপোনাৰ কিতাপকেইখনো মই চাম আৰু লৈ যাম, পঢ়িমগৈ। She has done a very beautiful work. Her heart is very soft and very attractive. I am not speaking of the outward body, but her inner self is so attractive. I am attracted to her for all these. So I have given a word, if God blesses me, if I will be able to come to visit Shivsagar, then I will definitely go to her. তাৰ বাহিৰেও আমাৰ পৰিস্মিতা বৰা বাইদেউ, ভনীতি, তেওঁ দিখৌমুখৰ কাৰণেই নহয়, গৌৰীসাগৰৰ কাৰণেই নহয়, গোটেই শিৱসাগৰৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিছে। তাৰ কাৰণে আমি ধন্যবাদ তেখেতকো দিছোঁ। যদিও হৰেণ ভূঞাৰ দৰে মই কাম ইয়াত কৰিব নোৱাৰিলোঁ, থকা হ'লে হয়তো কৰিলোহেঁতেন, কিন্তু এটা কাম কৰিলোঁ। এই যে কিতাপখন দেখিছে মোৰ, 657 পৃষ্ঠাৰ দিছ বুক শেষেই হ'ল। এতিয়া আকৌ নতুন এডিশ্যন উলিয়াব লাগিব। এইখনৰ শেষত কিন্তু দিখৌমুখ মহাবিদ্যালয় লিখা আছে। বৈষ্ণৱ সমাজ বাৰ্ষিক অধিৱেশন দিখৌমুখ মহাবিদ্যালয়ত দিয়া ভাষণ প্ৰবচন। ইয়াত মই এটা ভাষণ দিছিলোঁ ৰাতিপুৱা। আৰু 5-10-2009 চনত আহিন মাহত কৃষ্ণা একাদশীৰ দিনা। আৰু এই কিতাপখন ধুবুৰী, ঢকুৱাখানা, ভাৰতৰ অসমৰ বিভিন্ন ঠাইলৈ গৈছে। ইয়াৰ পিছত এখন হিন্দী অনুবাদ হ'ব, এতিয়া ইংলিছত অনুবাদ হ'ব, গোটেই ভাৰতবৰ্ষত যাব আৰু ইয়াত দিখৌমুখ মহাবিদ্যালয় যাব।
আৰু আজি এইটো যে পূৰা কৰিলোঁ 5টা খণ্ডত পূৰা কৰিলোঁ 5টা খণ্ডতে শেষৰ খণ্ডটো আজি নতুন এটা বস্তু মই আৰম্ভ কৰিব খুজিছোঁ I am starting one new thing from Dikhomukh Mahavidyalaya College from Dikhomukh from Gaurisagar so to say from Shivsagar এতিয়ালৈকে মই ভাষণ দিয়া মানুহে মোক কৈ থাকে যে আপোনাৰ মাতটো শুনিবলৈ নোপোৱা হলো আমাক আৰু লাগে আপুনি কেনেকৈ দিব উপায় নেপায় মানুহৰ তাগিদাত এতিয়া ইউটিউবত কথা ক'বলৈ লৈছোঁ নামঘোষাৰ ওপৰতো 6টা খণ্ডত লিখা হ'ল 3151 পৃষ্ঠা তথাপিতো মানুহে কয় নহয় আপোনাৰ আৰু আমাক এটা ছুটিকৈ দি আমি যাতে সদায় শুই থাকোঁতে গাই থাকোঁতে ফুৰোঁতেও শুনিব পাৰোঁ তেনেকৈ এটা ব্যৱস্থা কৰক আৰু সেইকাৰণে এই ইউটিউবত কথা ক'বলৈ ল'লোঁ এতিয়া ইয়াৰ এটা সমীক্ষা আহিছে যে ইমান বয়সৰ মানুহে ইমান পাৰ্চেণ্ট শুনে ইমান বয়সৰ মানুহে ইমান পাৰ্চেণ্ট শুনে ডেকা গাভৰুবিলাকৰ কাৰণে কিবা এটা কৰিব লাগে আৰু উঠি অহা সৰু সৰু শিশুবিলাকৰ কাৰণে কিবা এটা কৰিব লাগে মই আজি উঠি অহা এডলচেণ্ট যিটো গ্ৰুপ আছে তাৰ কাৰণে আৰম্ভ কৰিব খুজিছোঁ ফ্ৰম হিয়াৰ আৰু এই ভাষণ অসমতো যাবই ভাৰতৰ বহু জেগালৈ যাব আৰু আমেৰিকা আদি দেশলৈও যাব গতিকে মাই হাম্বল ৰিকুৱেষ্ট টু অল অফ ইউ not to disturb but to listen what I am going to tell to you অহা যোৱা কৰিও থাকিব নালাগে কোনো বিশেষ ব্যৱস্থাও কৰিব নালাগে আমাৰ খোৱাৰো ব্যৱস্থা কৰিব নালাগে একো কৰিব নালাগে কিন্তু what I am going to tell before you in front of you what will be your responsibility to make one new India new society human society 10টা পইণ্ট আজি ভাবি লিখি আনিছোঁ and it depends upon you কিমান সময় বহিব বা উঠি যাব 2-4জন যদি উঠি যায় মই বন্ধ কৰিম কাৰণ এইটো মই আকৌ আগলৈ দি থাকিব লাগে এই লাইনতে মই গৈ থাকিম আজি মই অলপমান গোটেই পৃথিৱীখন ঘূৰাব খুজিছোঁ অলপ I want to make an excursion, a travel, a journey through the world. গোটেই ভক্ত মই এতিয়া নিয়াব নোৱাৰোঁ কেইটামান পইণ্ট দেখুৱাম এতিয়া যদি শুনিবলৈ ধৈৰ্য থাকে বৰ ভাল কথা আজিকালি এটা শব্দ ওলাইছে বৰিং অলপ কিবা এটা হ'লে আমাৰ ল'ৰা ছোৱালীবিলাক শুনিবলৈ মন লাগে বৰ বৰিং Boring has two meanings. One, এই শুনি আমনি লাগিছে আৰু আমিতো জীৱনত আমনি নালাগিলে একো বস্তুলে তোমালোকৰ কেনেকৈ বৰিং হ'ল দ্বিতীয়তে বৰিং মানে কি তললৈ বহুত খানা পাইপ লৈ মেচিন লৈ তললৈ খুব খানি গৈ থাকা There are two things One is broadcasting and another is called deep casting. What is broadcasting? কোনোবাই নাচিলে ইয়াত কিবা কৰিলে টিভিত ওলালে আমল কৰিলে তাৰপিছত পাহৰিলে মানুহৰ সবাই শুনিলে পাহৰিলে ডিপ কাষ্টিংটো তেনেকুৱা নহয় ডিপ কাষ্টিং গভীৰতালৈ যোৱা I am trying to make a deep casting এই যে কিতাপবিলাক লিখিলোঁ মানুহ ইমান ধন্য হৈছে ডিব্ৰুগড়ৰ পৰা এজন মানুহে 9টা বিষয়ৰ ছাবজেক্টত PhD কৰিছে এজন মেডিকেলৰ প্ৰফেচাৰ আৰু তেওঁ বাৰ ফোন কৰে যে মোক কিতাপখিনি লাগে গোটেইখিনি তেওঁ আজি অহাৰ কথা আছিল
নাহে যদি অন্য এজন মেডিকেল কলেজৰ প্ৰফেচাৰক পঠিয়াব আজি। ছাত্ৰসকলৰ উঠি অহা লোকসকলৰ বহুত জীৱনৰ সমস্যা আছে, যেনেকৈ মোৰ আছিল। আমাৰ সমস্যাটো আছে, পৃথিৱীৰ সমস্যাটো আছে। কিন্তু প্ৰতিজন ইণ্ডিভিজুৱেল ষ্টুডেণ্ট, ইণ্ডিভিজুৱেল ইউথৰ নিজা নিজা প্ৰব্লেম আছে, সেইবিলাক তেওঁলোকে আনৰ আগত ক'ব নোৱাৰে। তেনেকুৱা ল'ৰা ছোৱালী মোৰ ওচৰলৈ আহে। এতিয়া আজি কেইদিনমানৰ আগতে অষ্ট্ৰিয়াৰ পৰা এজনী ছোৱালী আহিছে, ইউৰোপৰ, কিছুমান সমস্যা লৈ মানসিক। আৰু IIT গুৱাহাটীৰ কেইজনমান ৰিচাৰ্চ স্কলাৰৰ লগত আহিছে, আহি মোক প্ৰশ্ন কিছুমান সুধিলে মোৰ ঘৰৰ ভিতৰত। মই উত্তৰ দিবলৈ যত্ন কৰিলোঁ, বিৰাট আনন্দ পালে। ক'লে যে মোৰ জীৱনৰ ইমানবিলাক প্ৰশ্ন আছিল, এইবিলাকৰ বহুত সমস্যা সমাধান হ'ল, মই আকৌ অষ্ট্ৰিয়াৰ পৰা ঘূৰি আহিমগৈ, আপোনাৰ ওচৰত কিছুদিন থাকিম। তাৰ অৰ্থ মই এইটো ক'বলৈ যোৱা নাই যে মই মোৰ নিজক প্ৰশংসা কৰিছোঁ, কিন্তু আই ফিল ফৰ অল অফ ইউ, দি য়ংগাৰ জেনেৰেশ্যন, দি কামিং জেনেৰেশ্যন। আমিবিলাক, আমাৰ দেশবিলাক নাম্বাৰ্ড, বেছিদিন আমি আৰু নাথাকিম। উই আৰ অল ছেটিং চান্স, মাইছেল্ফ, হৰেণ ভূঞা, শভাৰাম ভৰালী, দে আৰ অল ছেটিং চান্স। ফিউ ডেজ, ফিউ months, few years are remaining, but you are all rising suns. What is your duty? Your duty is to make your tomorrow better than our today. Your duty, because tomorrow I will not be here. We will not be here. But you people will be here. You will have to make a very good and sane society so that you can live there peacefully, lovingly. মৰমেৰে, প্ৰেমেৰে জীয়াই থকা সমতাৰ এখন সমাজ বনোৱাৰ দায়িত্ব তোমালোকৰ হাতত আছে, যিটো আমি কৰিব নোৱাৰিলোঁ। যত্ন কৰিছিলোঁ আমি, মেনি পিপুল ডিড ইট, নোৱাৰিলে। তোমালোকৰ নিজে ভাবি চোৱা, তোমালোকৰ অহা ভৱিষ্যতে তোমালোকে কেনেকুৱা বিশ্বাস কৰিব খোজা। What sort of future you want to make? What sort of society you want to fashion? You think of it. We will help you, but duty is yours. Because tomorrow is yours, authority is yours, and this world, the whole world will be yours. মই আজি এটা কথা ক'ব খুজিছোঁ। ধৰি লওক মোৰ সন্মুখত সুশীল বৰুৱা ডাঙৰীয়া বহি আছে। হিয়াৰ হি ইজ ভেৰি, তেখেতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ পৰা বহুত পুৰস্কাৰ পাইছে ভাল কামৰ কাৰণে। মোৰ ওচৰত বহি আছে এতিয়া। যদি যিটোক সোধা যায় এতিয়া যে সুশীল বৰুৱা ক'ত আছে, তেওঁ ক'ব এইজন। Is it true? Really, is it true? True নহয়। কেলে? এইটো 99 পইণ্ট ইনকমপ্লিট আৰু 1 পইণ্ট কমপ্লিট। কেলে? সুশীল বৰুৱা কেৱল ইয়াতে নাই। আমাৰ আমি যাৰ কাৰণে আজি তৰ্পণ কৰিবলৈ আহিছোঁ, শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছোঁ, ভদ্ৰেশ্বৰ হাজৰিকা মহাভাগ ডাঙৰীয়া, আমাৰ লগৰ মানুহ আছিল এইবিলাক। বোধহয় কেইদিনমান মই পঢ়াইছিলোঁ নে কি, মোৰ মনত থাকে, পঢ়াইছিলোঁ। হৰেণ ভূঞা, এইখিনি বহুত চিৰিয়াছ ল'ৰা আছিল। সেইখিনি সময়লৈকে সেই গাঁৱৰ পৰা এনেকৈ ওলোৱাই নাছিল। তাৰ পৰা তেওঁ ওলাই আহি ইমান পঢ়া শুনা কৰিলে, ডেডিকেশ্যন কৰিলে এই অনুষ্ঠানটোৰ কাৰণে, দিশমুখৰ কাৰণে। আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বহুত বঢ়িয়া মানুহ। কিন্তু ভদ্ৰেশ্বৰ শইকীয়া গুচি গ'ল নি? ৱৰ্ডছৱৰ্থে কবিতা পোৱা নাই জানো, উই আৰ ছেভেন্স।
উই আৰ ছেভেন মানে কি? এজনী ছোৱালী সমুদ্ৰৰ পাৰত সৰু ছোৱালীজনী বহি আছে। ৱৰ্ডছত গৈ তাত পালেগৈ, ভণ্টি তুমি কি কৰিছা? বোলে মই কথা পাতি আছোঁ। কাৰ লগত কথা পাতিছা? বোলে মোৰ বাইদেউৰ লগত কথা পাতিছোঁ। ক'তা? মই ধোন দেখা নাই। বোলে সমুদ্ৰৰ ইয়াতে আছে। মই দেখা নাই। বোলে তেওঁক আপুনি এই শৰীৰে কেনেকৈ দেখিব? এই শৰীৰটো এৰি গ'ল। আমি 7জন আছিলোঁ নহয়, তেওঁ এৰি গুচি গ'ল শৰীৰটোৰে, কিন্তু এতিয়া মোৰ ওচৰলৈ আহে, মোৰ লগত কথা পাতে। She is not dead. She is alive. She talks to me and I talk to her. মই তেওঁৰ লগত কথা পাতো, তেওঁ মোৰ লগত কথা পাতে, মই সদায় আহোঁ ইয়ালৈ। আমি 6জন এতিয়া নাই হৈ থকা, আমি 7জনেই তেনেকৈ আছোঁ। গতিকে এই যে ভদ্ৰেশ্বৰ হাজৰিকা ডাঙৰীয়া গ'ল বুলি আমি ভাবিছোঁ, হি ইজ হিয়েৰ। তাতকৈ আগৰ কথাটো মই কি ক'ব খুজিছোঁ, সুশীল বৰুৱা কিন্তু সুশীল বৰুৱাৰ নিচিনা নহয়। কিন্তু সুশীল বৰুৱা নিজে ইজ প্ৰেজেণ্ট ইন এভৰি ষ্টাৰ্ছ এণ্ড প্লেনেটছ ইন দি কনষ্টেলেশ্যন অফ ষ্টাৰ্ছ। He is there, not like him, but very Sushil Bora itself is there. A girl is waiting to meet this Sushil Bora. এই যে ইমান প্লেনেটছ এণ্ড ষ্টাৰ্ছৰ সুশীল বৰুৱা আছে, এই গোটেইবিলাকে এইজনক লগ কৰিবলৈ, এক আলিংগন কৰিবলৈ, এখেতক শুঙি চাবলৈ, এখেতক চেলেকি চাবলৈ, এখেতক হিয়াখন খুলি নিজৰ কথা ক'বলৈ বাট চাই আছে। যে মই নাই কোৱা, কোনে কৈছে? ৰবাৰ্ট লাঞ্জা নামৰ বৈজ্ঞানিকজনে, ব্ৰায়ান গ্ৰীণ নামে আজি আধুনিক বৈজ্ঞানিকজনে, তেওঁলোকে এইবিলাকৰ ওপৰত কিতাপ লিখিছে। এইবিলাকৰ ওপৰত কিতাপ লিখিছে। যিটো কথা আমাৰ ঋষি মুনিয়ে 10,000 বছৰ আগত কৈছিল, সেই কথাটো আজি আকৌ নতুন বিজ্ঞান, নিউ চায়েন্সে এইটো ক'বলৈ আৰম্ভ কৰিছে। দি মেটাৰ হেজ ন' ডিষ্ট্ৰাকশ্যন। এই যিবিলাক বস্তু আছে, আমি দেখা বস্তু পাইছোঁ, এইবিলাক চব মেটাৰ। এইবিলাকৰ ডিষ্ট্ৰাকশ্যন নাই, ইট হেজ এ চেঞ্জ অনলি। পৰিৱৰ্তন হয় ইয়াৰ, কিন্তু বিনাশ নহয় কোনো দিনাখন কোনো বস্তুৰে। মই আৰু এটা কবিতা বৰ ভাল, DG ৰজেটিৰ এটা প্ৰেমৰ কবিতা আছে। এজনী ছোৱালী আৰু এটা ল'ৰাৰ প্ৰেম হৈ ছোৱালীজনী গুচি গ'ল স্বৰ্গলৈ। তাৰপিছত তেওঁলোকৰ দুইজনৰ কি সম্বাদ, এতিয়া সময় নাই ইমান মোৰ, কাৰণ আমাক কৈছে আমাৰ ল'ৰাবোৰ 1:30 বজাৰ লগে লগে ভাগে আৰু। আৰে মই ইমান ইউনিভাৰ্চিটিত ভাষণ দিওঁ, গুৱাহাটী ইউনিভাৰ্চিটিত দিওঁ, এই তেজপুৰ ইউনিভাৰ্চিটিত ভাষণ দিওঁ, বাহিৰৰ ইউনিভাৰ্চিটিত ভাষণ দিওঁ, বিদেশৰ ইউনিভাৰ্চিটিত ভাষণ দিওঁ, মানুহবোৰ আহি শুনে। আন নালাগে ডিব্ৰুগড় ইউনিভাৰ্চিটিত মই যে গৈছোঁ, তালৈ তেওঁলোকৰ হলটো ভৰি পেলাই তাত শুনিবলৈ জেগা হেৰি নাই, থিয় হৈ হৈ গোটেই মানুহবিলাক শুনে। অদ্ভুত, এটাও যোৱা নাই। কিন্তু আমাৰ দিখৌমুখৰ মহাবিদ্যালয়ৰ পৰা কেনেকৈ দূৰলৈ গুচি যাব? হাউ ইট হেপন্স? হোৱাই শ্বেল ইট হেপন? হোৱাট ইজ দি লজিক বিহাইণ্ড ইট? যিয়ে নহওক লাগিলে, যদেবেহ তদমূত্ৰ যদমূত্ৰ তদন্বিহ মৃত্যু সুমৃত্যুম আপনৌতি ইহ নানেব পশ্যতি। কি কৈছে? হে সুশীল বৰুৱা ডাঙৰীয়া, আপোনাৰ ভিতৰত যিটো বস্তু আছে সেইটোহে বিশ্ব ব্ৰহ্মাণ্ডত আছে। Whatever is present in your heart, that alone is there in the universe also. What is absent in you, that is not there even in the universe.
When you will make a difference between universe and your heart, then you will not get liberation. You will have one death after another. From one death to another, deeper death you will go. ইয়াৰ মাজে মই কি ক'ব খুজিছোঁ, আমি চব এক। সুশীল বৰুৱাই কেৱল তাত চালেও নহ'ব, প্ৰতিটো কণাত, বালিৰ কণিকাত, ধূলিৰ কণিকাত চাব লাগিব নিজকে, তাতে আছে কিন্তু। To see a world in a grain of sand, to see a heaven in the wild flower. যদি চাব জানে তেতিয়াহ'লে এটা ধূলিৰ কণিকাত এখন সৃষ্টি দেখা পাব, আৰু যদি চাব জানে তেতিয়াহ'লে এটা বনৰীয়া ফুলত এখন স্বৰ্গ ৰাজ্য দেখা পাব। Our education should lead us to that end. সেই অৱস্থালৈ আমাৰ শিক্ষাই আমাক তালৈ লৈ যাবগৈ লাগিব ভাইহঁত ভনীহঁত। Otherwise, this is a futile exercise in the name of education. শিক্ষাৰ নামত এটা কি বুলি ক'ম মই, শব্দটো কি ব্যৱহাৰ কৰোঁ এতিয়া, বকবাজ। মই এইটো কথা কোৱা নাই যে আজি নাই, আছে। ইমানবিলাক ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত গৈছোঁ, আৰু মই কেতিয়াবা কেতিয়াবা IIT যাওঁ, তাতো ভাষণ দিওঁ। কিমান মানুহবিলাক চিৰিয়াছ, ল'ৰাবিলাক কিমান চিৰিয়াছ। সময় নাই, মই নিজেও পঢ়িছোঁগৈ নহয় ইংলেণ্ডত গৈ। ৰাতি নাই, দিন নাই, আমি পঢ়ি থাকিব লাগে। যদি কেনেবাকৈ 10 মিনিট দেৰি হ'ল আমাৰ স্কুললৈ অহা, প্ৰফেচাৰ দৌৰি গৈ পেলাই তাৰপৰা লৈ আনিব, কেলৈ তুমি তাত ৰৈ আছিলা, সময়ত কিয় অহা নাই। আপুনি হাৰ্ভাৰ্ডত যাওক, ষ্টেনফৰ্ডত যাওক, অন্যত যাওক, কিমান চিৰিয়াছলি ল'ৰা ছোৱালীয়ে পঢ়ে, মাষ্টৰে কিমান চিৰিয়াছলি পঢ়ুৱাই, এই কথাবিলাক জানিব লাগিব। এনেকৈ ঘূৰি ফুৰিলে নহ'ব। এইটো নহয় যে আৰ্টছত পঢ়িছে কাৰণে আৰু কি হ'ব কি নহ'ব, আৰু আমি এনেকৈ মই নাই। ভাল আপুনি অসমীয়া শিকক, শুদ্ধ অসমীয়া ক'বলৈ, শুদ্ধ অসমীয়া লিখিবলৈ শিকক। That also has a very great value. শুদ্ধ ইংৰাজী কওক, ইয়াতো ইংৰাজী কোৱা মানুহ, শিকোৱা মানুহ বহুত আছে, ভাল ভাল। শুদ্ধ ইংৰাজী শিকক, যাওক পৃথিৱী গোটেই ভ্ৰমণ কৰক, গোটেই কৰক। ভাল ইংৰাজী শিকক, ভাল পলিটিকেল চায়েন্স শিকক, হিষ্ট্ৰী শিকক। মই নাজানো আমাৰ হিষ্ট্ৰীৰ প্ৰফেচাৰসকলে যি ষ্টাডি অফ হিষ্ট্ৰী নামৰ আৰ্নল্ড টয়নবীৰ 14টা খণ্ডত এটা বৰ ডাঙৰ ভলিউম আছে। 14টা খণ্ডত আৰ্নল্ড টয়নবীয়ে যি হিষ্ট্ৰী লিখিলে নহয়, দুনিয়াৰ সকলো জ্ঞান বিজ্ঞান তদং ৰহস্য তাত সোমোৱাই থৈছে। তাত তেওঁ এটা বৰ ডাঙৰ কথা কৈছে। কি কৈছে? হিষ্ট্ৰী মানে কি? অসৎ আৰু সতৰ মাজত লগা এখন যুদ্ধ। যুদ্ধ কৰোঁতে কেতিয়াবা কেতিয়াবা অসৎ জিকে সৎ হাৰে, কেতিয়াবা সৎ জিকে অসৎ হাৰে। এনেধৰণে চলি থাকি শেষৰ অসতৰ ওপৰত সতৰ বিজয়, তাৰ যিটো লেখনি, সতৰ বিজয়ৰ যিটো লেখনি, ইয়াৰ নামেই হৈছে বুৰঞ্জী। This or that way, all of us are suffering from some diseases. Either it is physical, or it is mental, or it is spiritual. When we are afflicted with all sorts of diseases, then we are running after the pathies, allopathy, naturopathy,
Homeopathy, Ayurveda, and all these. But if you have no sympathy, you have no empathy towards man, all other pathies will not work. These are all futile. If you do not have sympathy for others, if you have no empathy for each other, then your whole system of education is nothing. সববিলাক পেথিলে যোৱাৰ পিছতো লোকসকলে দুটা পেথিৰ ওচৰলৈ যাব লাগিব। এটাৰ নাম হ'ল চিম্পেথি, সহানুভূতি, আৰু এইটোৰ নাম হ'ল এম্পেথি, সহামৰ্মিতা। এই দুটা যদি আপোনাৰ নাই, আজি আপুনি এই হৃদয়খনক যদি বৰালি মাছৰ নিচিনা কৰি পেলাইছে, বৰালি মাছৰ মূৰটো ইমান ডাঙৰ, চব খাই যায়, কিন্তু হৃদয়খন ইমান চুটি, ঠেক, ফিলিং নাই। কি আমাৰ সমাজখনক আমি বৰালি মাছ কৰিব খুজিছোঁ, নে আমি আমাৰ হৃদয়খনক বিশাল কিবা এটা কৰিব খুজিছোঁ? প্ৰভুসকল, মই আজি অহাৰ আৰু এটা কাৰণ, দিখৌমুখৰ পৰাই ওলালোঁ। এইটো ৰাস্তাই সদায় গৈ থাকোঁ, এইবোৰ জংঘল। দিখৌমুখ গায়ন গাঁৱৰ পৰা খোজকাঢ়ি কাঢ়ি এটা মানুহ জয়সাগৰত কলেজ কৰি আকৌ ঘূৰি খোজকাঢ়ি কাঢ়ি আহে এখন ধুতি, খাদীৰ আৰু এটা চোলা। বোকা, এইবোৰ মহৰ ধূলি। এই মহৰ ধূলিৰ মাজে মাজে যাওঁতে বোকা লাগে। এই গৌৰীসাগৰত এটা পাম্পত ধোওঁগৈ, তিতা কাপোৰখনকে পিন্ধি কলেজলৈ যাওঁ। তলত এযোৰ চেণ্ডেলো নাই, হাৱাই চেণ্ডেল। যাওঁতে যাওঁতে শুকায়, ঘূৰি আহোঁ, ৰাতি কাপোৰখন খুলি দিওঁ, ধুই পেলাওঁ, তাৰপিছত শুকুৱাওঁ জুইত, আকৌ ৰাতিপুৱা যাওঁ। আৰু যি সময় পাওঁ সেই সময়ত দিখৌমুখ হাইস্কুল পঢ়ুৱাওঁ। কিন্তু এই দিখৌমুখৰ, এই গৌৰীসাগৰ, এই শিৱসাগৰৰ মানুহৰ আমাৰ ওপৰত বৰ ডাঙৰ কৃপা আছে, বৰ আশীৰ্বাদ আছে। যে মই কি ক'বলৈ আহিছোঁ, আই কুড এচিভ নথিং। মই ফেইলেই কৰিছোঁ, ফেইলেই মাৰিছোঁ। কাম মোৰ ডাঙৰ কৰি লওঁ, কিন্তু মই নোৱাৰোঁগৈ। কিন্তু এটা কাম কৰিলোঁ, ভগৱানে কৰোৱালে। কি? মই এখন হৃদয় নিৰ্মাণ কৰিলোঁ, যিখন হৃদয় আকাশৰ সমানেই ব্যাপক। আৰু এইখন হৃদয়ে পৃথিৱীৰ এজন মানুহকো বেয়া নাপায়। I have no enmity against anybody. I have no enemy. I do not dislike anybody in this world. সব মানুহক মই ভাল পাওঁ, এইটো মই গভীৰতাই ক'ব পাৰোঁ। হে দিখৌমুখীয়া লোকসকল, এই অধমক আপোনালোকে বিদায় দিছিলে, কিবা এটা ভাল কৰিবলৈ, একো কৰিব নোৱাৰিলে। কিন্তু এখন হৃদয়টো তৈয়াৰ কৰিলে কমেও। सबके लिए खुला है मंदिर ये हमारा, आओ सभी भी पंथी, आओ सभी भी धर्मी, देशी विदेशियों का मंदिर ये हमारा। सब हाँ मोर सर जी जेनेका सब हाँ दुखी बिलाके विशेषके मोर चला हाँ हृदय खोला, तुम्हार दुखत मयू कान्दो और तुमिও कांदा। मैं कांदोते कांदोते मोर चकु बेया हो गई एतिया। मैं सदाय मोर छोवाली दुजनी जे देखि पेलाय पढ़ी तुमिले कांदी थाका, बिकज आई हैव ए हार्ट। मोर एटा हार्ट आछे, आरो बर संवेदित। मैं कितापे लिखि दिছোঁ स्पंदित हृदय, भेरी स्पंदित।
কিন্তু ইমানকণে মই কৰিব পাৰিলে মই যামগৈ আৰু বেছি দিন নাই। গৈছিলোঁ এইটো 6 মাহ মই হস্পিটেলত থাকিলোঁ। আৰু যিটো বেমাৰ এটা সাধাৰণতে মানুহ ভাল নহয় সেইটোৱে মোৰ হ'ল। ভগৱানক ক'লোঁ যে এইটো লাইন এইটো আছে, তুমি সিপাৰে মই এইপাৰে, যদি লৈ যোৱা লৈ যোৱা। ভগৱানে ঘূৰাই পঠিয়াই দিলে, কিবা এটা কামৰ কাৰণে কৰি আছে এইটো। এতিয়া মই কি ক'ব খুজিছোঁ প্ৰভুসকল, দিখৌমুখ, গৌৰীসাগৰ, শিৱসাগৰ কলেজ, দিখৌমুখ কলেজ, এইবিলাকৰ বহুত মই অনুপ্ৰেৰণা পাইছোঁ। এই খোজকাঢ়ি গৈ গৈয়ে জয়সাগৰ শিৱসাগৰ কলেজ তাৰ নাম, তাত এটা লাইব্ৰেৰী আছে, হিৰণ্যপ্ৰভা লাইব্ৰেৰী, মেমৰিয়েল লাইব্ৰেৰী। দিনটো তাত সোমাই থাকোঁ, ক্লাছ কৰাৰ তাত সোমাওঁ। এটা দিনো কিন্তু কেণ্টিনত যোৱা নাই, কাৰণ পইচা নাই নহয়। কেনেকৈ যাব কেণ্টিনত? কি খাবগৈ গৈ? আমি একো নাখাওঁ। তাৰপিছত যেতিয়া দৰকাৰ হয় যাওঁ শিৱসাগৰ বৰ্ডিং ফিল্ডলৈ, তাতে বৰ্ডিং ৰোড আছে, তাতে ডেকা বুলি মানুহ আছে। সেই ডেকা বোলা মানুহজনে নতুন কিতাপ আহিলে মোলৈ থৈ দিয়ে, আৰু তেওঁৰ ভিতৰলৈ লৈ গৈ এখন চোতাল আছে, তাতে মোক বহিবলৈ দিয়ে আৰু পঢ়িবলৈ দিয়ে। দিনটো পঢ়ি থাকোঁ, গধূলি আহোঁ, শিৱসাগৰৰ পৰা খোজকাঢ়ি আহোঁ, পইচা নাই নহয়। এতিয়া এইখনটো দুই পিনে যি বিৰাট জংঘল, এই বৰালিটো, ভূত ওলাই বুলি জুই চলা এটাৰ লগত ৰাখোঁ। ভূত আহিলে কেনেকৈ যুঁজ কৰিব? জুই চলাটো মাৰি দিবা। আজি বহুত স্মৃতিৰ কথা ওলাইছে। ল'ৰা ছোৱালীবিলাক, মই ইয়াৰ কথা কোৱা নাই, গোটেই অসমত বোলে ল'ৰা ছোৱালীবিলাক বৰ অলপমান ৰাস্তা বা আউট অফ বাউন্স হৈছে। মই কিন্তু সদায় মোৰ টিভিটো চাব, ল'ৰা ছোৱালীবিলাকৰ সম্পৰ্কে যেতিয়া কয়, মই কওঁ আটাইতকৈ ভাল হৈছে। এতিয়া আমি যিমান কথা নাজানিছিলোঁ সেই বয়সত তেওঁলোকে এতিয়া জানে, আৰু আজি ডেকা গাভৰুবিলাক যথেষ্ট ৰেছপনচিবল, দায়িত্বশীল, ঘৰৰ বিষয়ে, পৰিয়ালৰ বিষয়ে, দেশৰ বিষয়ে চিন্তা কৰা বৰ ভাল বুলি কওঁ। কিন্তু যদি আধ্যাত্মত যদি নিজৰ নৈতিকতাত যদি নিজৰ বৈঠকটো নাথাকে, শিপা যদি তালৈ নাযায়, তেতিয়াহ'লে চব খহি পৰিব। মই এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ কঠোপনিষদ। অকণমান শুনকচোন আপুনি, তোমালোকে শুনা। ইয়াৰ ওপৰত মোৰ যিখন কিতাপ কঠোপনিষদৰ ওপৰত যিটো ভাষ্য লিখিলোঁ, সেইটো কাশী বিশ্ববিদ্যালয়লৈ পঠিয়ালোঁ। তাৰ হেড অফ দি ডিপাৰ্টমেণ্ট হিষ্ট্ৰী আৰু কিবা কিবি তেওঁ নিজে পঢ়ি পেলাই তাৰ ওপৰত কমেণ্ট লিখিছে। এখন বৰ ডাঙৰ এটা পাতনি লিখিছে, পঢ়িব পাৰিব আমাৰ ল'ৰা ছোৱালীবিলাক। ৰূপ কোঁৱৰ বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলাৰ ডক্টৰেট ডি লিট আচাৰ্য ধৰ্মেন্দ্ৰই লিখিছে তাৰ ওপৰত। এলাহাবাদ ইউনিভাৰ্চিটিৰ এগৰাকী ডক্টৰেটে লিখিছে তাৰ ওপৰত। কি লিখিছে চাব, অসমীয়াটো আছে, হিন্দীটো আছে। এই কঠোপনিষদৰ ওপৰতে কেইটামান কথা খালি মই সন্মুখত ৰাখিব গৈছোঁ যুৱক যুৱতীসকলৰ কাৰণে। বাজস্ৰৱা ঋষিৰ এজন পুত্ৰ আছিল, 5 বছৰীয়া, নাম নাচিকেতা। নাচিকেতা যেন নিজৰ দেউতাকৰ ওচৰলৈ যাওঁতে দেখিলে যে দেউতাকে এটা বৰ ডাঙৰ যজ্ঞ পাতিছে, আৰু সেই যজ্ঞটোত ঋষি মুনিবিলাকক দিবৰ কাৰণে কিছুমান গৰু আনি থৈছে। গৰুবিলাক দেখি কি ভাবিছে এইটো কৈছোঁ মই।
উচ্ছন হবৈ বাজ শ্রবস সর্ব বেদ সমদদো তস্য নচিকেতা নাম পুত্র আচ তমহ কুমারম সন্তম দক্ষিণাসু নিয়মানাসু শ্রদ্ধা বিবেশসো মন্যত পীতোদকা জগ্ধতৃণা দুগ্ধদোহা নিরিন্দ্রিয়া আনন্দানামতে লোকাঃ তাঞ্চ গচ্ছতি তাদদৎ। তেওঁ গৈ দেখিল যে গৰু এসোপা আনি থৈছে। ল'ৰাটোৱে দেখিছেগৈ পিটোৰ ডকা পানী খাব নোৱাৰে আৰু সিহঁতৰ শেষ আয়ুস। জগ্ধতৃণা ঘাঁহো খাব নোৱাৰে। দুগ্ধদোহা নিৰিন্দ্ৰিয়া তাহাঁতৰ গাখীৰো খীৰাই লোৱা হ'ল। আৰু এনেকুৱা আৰু মৰিব আৰু এনেকুৱাবিলাকক দেউতাই যদি দান দিয়ে তেতিয়াহ'লে দেউতাটো নৰকলৈহে যাব। দেউতাকক কয় কেনেকৈ? সেইকাৰণে লাহেকৈ গৈ দেউতাকক সুধিছেগৈ, দেউতা মোক কালৈ দান দিব? যা 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 যা, মই যজ্ঞৰ কাম কৰি আছোঁ, যা যা যা। দ্বিতীয়ম দ্বিতীয়বাৰ গ'ল। তৃতীয়বাৰ যোৱাৰ লগে লগে বাপেকে ক'লে মৃত্যৱে ত্বা দদামি ইতি, মই যমক তোক দি দিছোঁ, যা। যমক দিছোঁ বুলি ক'লে। এতিয়া সি বাহিৰলৈ ওলাল আৰু। এতিয়া সংসাৰত দুবিধ তিনিবিধ ল'ৰা ছোৱালী আছে। এবিধ অধম এবিধ মধ্যম আৰু এবিধ উত্তম। মই কমেও উত্তম নহ'লেও অধমো নহওঁ, মই মধ্যমৰে। গতিকে মই যমৰ ওচৰলৈ যাব লাগিব। সেইবুলি ল'ৰাটোৱে শ্ৰদ্ধাৰে সৈতে যমৰ ওচৰলৈ গুচি গ'ল। গৈ 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 যমনগৰ পালেগৈ, চন্দ্ৰমণিপুৰ যমৰ ঘৰ পালেগৈ। কিন্তু যম ঘৰত নাছিল, ক'ৰবালৈ গ'ল বাহিৰলৈ। তেতিয়া তেওঁ চোতালতে থিয় হৈ থাকিলে। ভিতৰলৈ নোসোমাল, পানী এগিলাচো নাখালে, একো নাখালে। থিয় হৈ 3 দিন উপবাস কৰি থাকিল। যম যেতিয়া ঘূৰি আহিল, ঘূৰি অহাৰ পিছত ঘৰৰ মানুহে কৈছে এনেকুৱা অৱস্থা, এজন ব্ৰাহ্মণৰ ল'ৰা এনেকৈ আহি পেলাই তাত কিন্তু থিয় হৈ আছে, একো খোৱা নাই। যমে ভয় খাই গ'ল। ভয় খাই গৈ তেওঁৰ ওচৰলৈ দৌৰি গৈ ক'লে, হে কুমাৰ, তুমি মোক ক্ষমা কৰা, মই নাছিলোঁ, সেইকাৰণে তুমি উপবাসে থাকিলা। এই 3 দিন যে উপবাসে থাকিলা, মোৰ পৰা 3টা বৰ বিচাৰা, মই তোমাক বৰ দিম। তেতিয়া সি ক'লে, প্ৰথম বৰটো এইটো দিয়ক, মই যাতে শুদ্ধভাৱে সৎভাৱে নিৰ্বিঘ্নে নিৰাপদে মোৰ পিতাৰ ওচৰলৈ যাওঁ আৰু পিতাই যাতে মোক গ্ৰহণ কৰে। বোলে ঠিক আছে, তুমি যোৱা, নিৰ্বিঘ্নে নিৰাপদে যোৱাত কোনো তোমাক অন্যায় নকৰে আৰু তোমাৰ দেউতাই তোমাক গ্ৰহণ কৰিব। সেইটো হৈ গ'ল। দ্বিতীয়টো বৰ লোৱা। দ্বিতীয়টো বৰ ল'লে যে এই অগ্নিবিদ্যা কি, মোক বুজাওকচোন। বহুতে অগ্নিৰ হেৰি কৰে, যজ্ঞ কৰে, আমুক কৰে, তামুকে বিদ্যাটো। তেওঁ সেই বিদ্যাটো শিকালে। এইবোৰ গোটেইবিলাক আছে তাত, মই ডিটেইলছ নাই কোৱা, কাৰণ কেইবাটাও বিষয় আছে। তৃতীয় বৰটো বোলে, তৃতীয় বৰটো এইটো যে এই কিছুমান মানুহে আত্মাৰ কথা কয়। কোনোবাই কয় আত্মা আছে, কোনোবাই কয় আত্মা নাই, কোনোবাই কয় আত্মা মৰে আৰু কিছুমানে কয় আত্মা নমৰে, কোনোবাই কয় আত্মা একহে, কোনোবাই কয় আত্মা অনেকহে। এতিয়া মোক আত্মাৰ বিষয়ে আপুনি জ্ঞান দিয়ক। এইটো কথা নক'বা। দেৱৈ ৰত্ৰাপি বিচিকিৎসিতম কিল, দেৱতাসকলে এই প্ৰশ্ন মোক সুধিছিলে, কিন্তু তাক মই উত্তৰ নিদিলোঁ। তুমি এটা সৰু ল'ৰা, তোমাক কেনেকৈ, তুমি মানৱ, তোমাক কেনেকৈ উত্তৰ দিম, তুমি গুচি যোৱা। মই নাই বোলে, মই নাযাওঁ, মোৰ প্ৰশ্নৰ উত্তৰ লাগিব। আপুনি কৈ থৈছে 3টা মানে বৰ দিম বুলি, মোক এইটো বৰ লাগে। তেতিয়া মই আমাৰ ডেকা গাভৰুবিলাকক বুজাবৰ কাৰণেহে আৰু তেওঁলোকৰ মনটো আকৰ্ষণ কৰিবৰ কাৰণে এই বিষয়টো এতিয়া উলিয়ালোঁ। আচল কথা এতিয়া আহিছে। তেতিয়া ক'লে যে তুমি এই বৰটোৰ উত্তৰটো আত্মা বিচৰাৰ পৰিৱৰ্তে তুমি বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবিলাক বস্তু আছে এই বস্তু বিচাৰা মোক, মই তোমাক দিম।
তুমি যদি বহু হাজাৰ জন্ম মানে আয়ুস লৈ পেলাই থাকিব খুজিছা ৰজা হৈ সিংহাসনত, সেইটো মই দিম। তুমি যদি হস্তি হিৰণ্য মস্বান যিমানবিলাক লাগে, হাতী ঘোঁৰা অশ্ব, যি য'ত বিচাৰিছা, সোণ ৰূপ মণি মুকুতা, এই গোটেইবিলাক দিম। আৰু ইমা ৰামা চৰথা চতুৰীয়া, এই যে সুন্দৰী সুন্দৰী স্ত্ৰীবিলাক দেখিছা, যিবিলাক সংসাৰত নাই, মোৰ ইয়াতহে আছে, সেইবিলাকৰ যিমান লাগে সেইবিলাক সিমানবিলাক লোৱা। আৰু যিমান তুমি ভুগিব খোজা, যিমান দিনলৈকে যৌৱন লৈ, তেতিয়ালৈকে তুমি দিয়া, লোৱা, কিন্তু এইটো নিবিচাৰিবা। তেতিয়া তেওঁ কি ক'লে? নহ'ব। মোক যদি লাখ বা কোটি বছৰৰ দিয়ে বয়স, কোটি বছৰটো এদিনাখন শেষ হ'বগৈ গৈ। দি কোটি বছৰ অলছ' হেজ এন এণ্ড চমডে, এদিনাখন শেষ হৈ যাব সেইটো। এই সম্পত্তি যিবিলাক দিছে, এইবিলাক পোৱাৰ পিছতো মানুহৰ বিপত্তি হয়। এইবিলাক মোক কিয় দিছে? আৰু এই যিবিলাক দেখিছে আপুনি, সুন্দৰী সুন্দৰী স্ত্ৰী মোক দেখুৱাইছে, এইবিলাক কি হ'ল? অতি সৰ্বম জীৱিত মল্পমেব, এইবিলাকো জীৱিতবিলাক অলপ দিনৰ কাৰণে। সৰ্বেন্দ্ৰিয়ানি জয়ন্তী তেজ, শৰীৰৰ যিবিলাক ইন্দ্ৰিয় আছে, এইবিলাকৰ শক্তি সমাপ্ত এদিন হ'বই হ'ব। গতিকে মোক এইবোৰ নালাগে, আপুনি মই যিটো বিচাৰিছোঁ এইটোৱে দিব লাগিব। তেতিয়াহ'লে মই তোমাক চাইছিলোঁ। এইবিলাকে তুমি বন্ধ হৈ যাবানে? দেউতাবিলাকে এনেকুৱাতে বন্ধ কৰি ৰাখে মানুহক। মই এতিয়া আই এম আস্কিং ইউ দিছ কুৱেশ্যন টু দি য়ং জেনেৰেশ্যন। তোমালোকে যে পঢ়িবলৈ আহিছা চাকৰি এটাৰ কাৰণে, কেৱল পইচা কেইটামান ঘটিম, ধুনীয়া ঘৰ এটা হ'ব, 2-3খনমান গাড়ী ল'ম, আৰু এইটো হ'ব সেইটো হ'ব, ক'ৰবা এজন মিনিষ্টাৰ হ'ম, ক'ৰবা এজন হ'ম, MLA হ'ম, মিনিষ্টাৰ হ'ম, প্ৰাইম মিনিষ্টাৰ হ'ম। ইয়াৰ কাৰণে পঢ়িবলৈ আহিছানে? তাতকৈ আগৰ কিবা এটা বস্তু বিচাৰি পঢ়িবলৈ আহিছে। ইউ থিংক এণ্ড ডিচাইড। সেইবিলাকো পাবা আৰু সেইটোও পাবলগীয়া, দুইটা একেলগে পোৱা বস্তুটো কি হ'ব? কোন ধৰণৰ? সা বিদ্যা ইয়া বিমুক্তয়ে, সেইটোকে বিদ্যা বোলা হয়, যিটোৱে মানুহক মুক্ত কৰে। That is knowledge which liberates, যিটো মানুহক লিবাৰেট কৰে। আমি কিহৰ বন্ধনৰ দ্বাৰা বন্দিষ্ট হৈ আছোঁ? শৰীৰৰ বন্ধন, ভোগ পিয়াহৰ বন্ধন, ভয়ৰ বন্ধন, সমাজৰ বন্ধন, সংস্কাৰৰ বন্ধন, নৰকৰ বন্ধন, জন্ম মৃত্যুৰ বন্ধন। এইকেইটা যদি তোমাৰ আছেই, জ্ঞান লৈ পেলাই কি লাভ হ'ল? What profit you have made out of this education? যদি এই গোটেই ভয়টো তোমাৰ আছেই, লোভটো তোমাৰ আছেই, ক্ৰোধটো তোমাৰ আছেই, মৃত্যুলৈ যদি ভয় লাগেই, ইজনৰ উন্নতি দেখি তুমি যদি জ্বলিবলৈ ধৰা, লাভটো কি হ'ল? What is the gain out of all these? Yam tamapo satyadhitir vatamsi tadringnu bhuyan nasiketa prastha. হে নাচিকেতা, তুমি সত্যৰ ব্ৰতী, সেইকাৰণে বাহিৰৰ এই বস্তুবিলাকৰ প্ৰতি তোমাৰ আকৰ্ষণ নহ'ল। তোমাৰ নিচিনা শিষ্য মোক সদায় লাগে। মোক ভগৱানে তোমাৰ নিচিনা শিষ্য, তোমাৰ নিচিনা বিদ্যাৰ্থী দিয়ক। আমাৰ যদি এই শিক্ষকসকলে এনেকুৱা কেইজনমান ল'ৰা ছোৱালী পাই গ'লহেঁতেন, যি বিজ্ঞানো পঢ়ে আৰু আধ্যাত্মও পঢ়ে, নৈতিক চৰিত্ৰও নিৰ্মাণ কৰে আৰু সেৱাৰ কামো কৰে, এনেকুৱা বৰঠাকুৰ ছাৰ
আপুনি বৰ শক্তিশালী মানুহ তেতিয়াৰ পৰা এতিয়ালৈকে you will have to complete 100 years 96 oh then 105 6 7 like Madhavdev you will be doing it we need men like you আপোনাৰ মগজটো এতিয়াও এই বয়সটো মানে একদম এক্টিভ হৈ আছে নেজানো বোলাত এটাতকৈ ভাল মানে আপুনি অলপ জানে যিবিলাকে জানো বুলি ভাবে কি একো নাজানে সক্ৰেটিছে কৈছে হে দেখিও ভেৰি গুড মই কেতিয়াবা কওঁ আপোনাৰ কথা চবতে বা যিয়ে নহওক মই কি কৈ আছিলোঁ তেতিয়া এটা ডাঙৰ কথা ক'লে শ্ৰেয়স্য প্ৰেয়স্য মনুষ্যমেতস তৌ সম্পৰিত্য বিবিনক্তি ধীৰঃ শ্ৰেয়ো হি ধীৰোভি প্ৰেয়সো বৃণীতে প্ৰেয়ো মন্দো যোগক্ষেমাৎ বৃণীতে বৰ গভীৰ কথা আমাৰ মানুহবিলাকে শুনক অলপমান প্ৰতিজন পুৰুষৰ ওচৰলৈ দুটা বস্তু আহে দুটা পথ আহে পথ দুটালৈ আমি নাযাওঁ পথ আমালৈ আহে এটাৰ নাম হ'ল শ্ৰেয় এটাৰ নাম হ'ল প্ৰেয় শ্ৰেয় মানে দি পাথ অফ ৰাইচুৱাছনেছ দি পাথ অফ ট্ৰুথ দি পাথ অফ ট্ৰুথ আৰু দ্বিতীয় প্ৰেয়টো কি দি পাথ অফ পেশ্যন্স এণ্ড ডিজায়াৰ্ছ প্লিজাৰ্ছ ফিজিকেল গ্ৰেটিফিকেশ্যন এই দুইটা পথ আহি পেলাই সন্মুখত উপস্থিত কয় মোৰ ফালে আহা মোৰ ফালে আহা মোৰ ফালে আহা সিটোৱে কয় মোৰ ফালে আহা মোৰ ফালে আহা মোৰ ফালে আহা ইয়াৰ পৰাই আৰম্ভ হৈছে কথোপনিষদ যিবিলাকে মই কি খাম কি কৰিম কেনেধৰণে ভালকৈ সুখত থাকিম এইবিলাকে ভাবে সেইবিলাক প্ৰেয় পথটোৱেদি যায় দি ৱে অফ প্লিজাৰ আৰু যিসকলে সত্যক বিচাৰে তেওঁলোক যায় দি ৱে অফ ট্ৰুথ প্লিজাৰ ৰাস্তাটো কেনেকৈ গম পালে বৰ বহল বিৰাট বহল তাত একদম ফুলৰ পাপৰি পেলাই থোৱা আছে আৰু এই গুলালবিলাক সেন্দুৰবিলাক ছটিয়াই থোৱা আছে দুইফালে নাচ গান চব চলি আছে হাজাৰ হাজাৰ যুৱক সেইটো পথে দি যায় কিন্তু এই যিটো শ্ৰেয় পথ এইটো লং ইজ দি ৱে এণ্ড নেৰ' ইজ দি পাথ ৰাস্তাটো বৰ দীঘলীয়া আৰু অত্যন্ত ঠেক তাত কাঁইট আছে প্ৰেচিপিটাছ মানে কিবা কিবি হৈ থাকে আৰু মানে ওখ চাপৰ বিভিন্ন সাপ বাঘ এই গোটেইবিলাকৰ চিঞৰ বাখৰ কম মানুহ এইটো পথেদি যায় দুইটা পথেদি যে গৈ থাকে প্ৰেয় পথেদি যোৱা লাহে লাহে প্ৰেয় পথটো সৰু হৈ হৈ গৈ থাকে ঠেক হৈ হৈ ঠেক হৈ হৈ গৈ থাকে গৈ থাকে গৈ থাকে গৈ থাকে আৰু লাষ্টত গৈ ডুম এণ্ড ডেমনেশ্যন মৃত্যু আৰু বিভীষিকা অন্ধকাৰ নানা প্ৰকাৰ দুখ আৰু যাতনা এইটো হ'ল প্ৰেয় পথৰ প্ৰতিফল শ্ৰেয় পথটোদি যদি যাব লাহে লাহে এইটো বাঢ়ি গৈ 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 অনন্তৰ ইমৰ্টেলিটি পাবগৈ গৈ eternity is not true not two not TWO2 eternity is only one eternity সব গৈ পেলাই একহে হ'বগৈ গৈ দুই নহয়
whether you are after limitation through the path of pleasure or you are after eternity, all wideness, all wisdom, এইটোত আছে আপুনি তাৰপৰা কিন্তু আপুনি অমৰতা পাব লাগিব এই যিটো পথ আছে প্ৰেয় পথ এইটোলৈ লৈ যোৱা বহুত মানুহ আছে কোনো মানুহে মাকৰ গৰ্ভৰ পৰা নামি আহোঁতে মদ খাবলৈ নিশিকে কিন্তু চিগাৰেট খাবলৈ নিশিকে ড্ৰাগছ খাবলৈ নিশিকে লাহে লাহে সংগতি পাইহে এইবিলাক হয়গৈ ভালকৈ ভাবি চাওক মই কেনেকৈ এইটো শিকিলোঁ ইয়াতো কোনো নাই কিন্তু মই কৈছোঁ কথাটো মই মোৰ জীৱনটো কিয় বেয়া কৰিলোঁ আগলৈ আৰু পামগৈ আমি গতিকে শ্ৰেয়স্য প্ৰেয়স্য মনুষ্যম এতচ তৌসম পৰিত্য বিবিনক্তি ধীৰ শ্ৰেয়ো হি ধীৰুভি প্ৰেয়সো বিনীতে প্ৰেয়ো মন্দো যোগক্ষেমাত বিনীতে ইয়াৰ পৰা গোটেই উপনিষদখন আৰম্ভ হৈছে কিন্তু মই কি ক'ব খুজিছোঁ আমাৰ ডেকা গাভৰুসকলক উঠি অহাসকলক যে তোমালোকে নাচিকেতাৰ জীৱনটো চাবাচোন সি কি বিচাৰিলে আৰু কি বিচাৰি কি পালেগৈ গৈ যিবিলাক বস্তুৰ কাৰণে প্ৰলোভন দিয়া হৈছিল সেই গোটেইবিলাকে নাকচ কৰি দিলে আৰু এক মন লৈ পেলাই কেৱল এটা বস্তু বিচাৰিলে আত্মা দি সোল দি স্পিৰিট দি ষ্ট্ৰীম অফ কনচিয়াছনেছ ৰানিং থ্ৰু ইয়'ৰ ভেইনছ that is the main thing and that is you are this এইটো তুমি বস্তুটো